গাহৰি হাঁহ এইবোৰ খাই মেলি একেবাৰে চকু মেলে খোৱা নাই। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? চব ঠিকে চলিছেনে? এক্সপ'খন শেষেই হ'বলৈ হ'ল, আমিহে অহা নাছিলো। তাকে বোলে আজি গোটেইখিনি যাওঁ, একপাক সোমাই আহোঁগে, চাওঁচোন কিনো আছে। এক্সপ'খন তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছত থকা সেই নিউ চানডে মাৰ্কেটখন যে তাতে পাতিছে। কাৰ্বি আংলং, চৰাইদেউ, ধুবুৰী, অসমৰ গোটেইকেইখন জিলাৰ পৰা বিপণীবোৰ আহিছে নেকি? হিচাপে নকৰিলো। ৱেষ্ট বেংগল, কাশ্মীৰ সেইবোৰৰ পৰাও বিপণীবোৰ আহিছে। 21 তাৰিখৰ পৰা আৰম্ভ হৈ আছে আৰু 30 তাৰিখে খতম হ'ব। বাকী বস্তুবোৰহে অলপ জোখতকে বেছি দাম যেন লাগিলে। বাদ দিয়া, কিনো বস্তু ল'ম, আমাকতো খানাটোহে লাগে। এয়া দেখিছে নহয়, গাহৰি, চিকেন, মিছা মাছ ধুনীয়াকে খৰিকাত দি থৈছে। যি মন যায় আপুনি তাকে খাব পাৰিব। দামটোহে 100 টকা। গাহৰিয়ে খায় বা চিকেনে খায়, পাৰ খৰিকা 100 টকা। হাজ, চাইমদ এইবোৰো পায়। কিন্তু আপোনালোকেতো জানেই, বাঘে অকল মাংসহে খায়। পনীয়া জাতীয় বস্তুবোৰ নাখায় নহয়। তো মই সেই খৰিকাত দিয়া চিকেনকে ল'লো। ইহঁতে তামাম দিলে, গাহৰি, চাইমদ, হাজ, মুঠতে একো এৰাই নাই। মই বোলো এইগাল খাই লৈ তহঁতে ঘৰ যাব পাৰিবি নে নাই? ইমানখিনি বোলে একোৱে নহয়, এনেকুৱা আৰু দুখিনি খাব পাৰিব। তাহাঁতৰ ফুটনিটো চাওক, গাহৰি কমেও 10-12 ডাল মান খালে নেকি? মই বোলো হ'ব, যাব লাগে ব'ল। তাহাঁতে নিজেও নাযায় আৰু মোকো যাব নিদিয়ে। দেখিছে নাই, চকু একেবাৰে মেলিবই পৰা নাই। শেষত যাবলৈ মান্তি হ'লগে। বাৰু আজিৰ কাহিনীটি ইমানখিনিতে সামৰো দিয়ক। বহুত ৰাতি হ'ল, ময়ো এতিয়া তাহাঁতৰ পৰা বিদায় লৈ ঘৰলৈকে যাওঁ।